নমস্কাৰ মই জোনা কংকন স্বাগতম জনাইছো ই নিউজ এনিলৈ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক বাতৰি সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বহু স্থানত বহু ধৰণৰ চৰ্চা চলি আছে তেনে এক চৰ্চিত কেন্দ্ৰবিন্দু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে 108 নং শিৱসাগৰ বিধানসভা সমষ্টি শিৱসাগৰ বিধানসভা সমষ্টিত ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে অখিল গগৈ ৰাইজৰ দলৰ হৈ এই অখিল গগৈৰ যিখন মনোনয়ন পত্ৰ আছিল সেই মনোনয়ন পত্ৰ দাখিল কৰিলে অখিল গগৈ মাতৃ প্ৰিয়তা গগৈ আজিৰ দিনটোত দুজনকৈ শক্তিশালী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰদান কৰিছে ইতিমধ্যে তেখেতসকল হৈছে বিজেপিৰ মিত্ৰজোঁটৰ সুৰভি ৰাজকুঁৱৰী আৰু 2 নম্বৰ গৰাকী প্ৰাৰ্থী হৈছে শুভমিত্ৰ গগৈ কংগ্ৰেছ দলৰ আৰু এই মুহূৰ্তত আমি দৃশ্যাৱলী আপোনালোকক দেখুৱাবলৈ বিচাৰিম তাৰ আগতে জনাবলৈ বিচাৰিছো যে শিৱসাগৰ সমষ্টিটো এইভাৱেই হাই ভোল্টেজ যি গেম হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে হাই ভোল্টেজ গেম হোৱাৰ চিন্তা প্ৰকট হৈছে এইভাৱেই কাৰণ তিনিগৰাকীকৈ যি প্ৰাৰ্থী আছে সেই তিনিওগৰাকী প্ৰাৰ্থী তেওঁলোকে বিশেষ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে আৰু এই ভোট বিভাজনৰ কথাটো এই মুহূৰ্তত আহি পৰিছে আৰু কিদৰে তেওঁলোকে এই সকলোবোৰ উফৰাই কেনেদৰে সেই হাঁহিটো মাৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হৈ পৰিব আমি পোনপ্ৰথমতে দেখুৱাই ল'বলৈ বিচাৰিছোঁ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সুৰভি ৰাজকুমাৰে কিদৰে আহিছিলে আজিৰ তাৰিখত সদল বলে সুৰভি ৰাজকুমাৰীয়ে নিজৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহা অৱস্থাত আমি আপোনালোকক দেখুৱাই আছো আজি ৰঞ্জিত দাস বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু তপন কুমাৰ গগৈকে প্ৰমুখ কৰি বহু কেইজন শীৰ্ষ নেতাৰ উপস্থিতিত সুৰভি ৰাজকুঁৱৰীয়ে ইতিমধ্যে দাখিল কৰিছে তেওঁৰ মনোনয়ন পত্ৰ আৰু এইখিনি আমি উল্লেখ কৰিব লাগিব যে এই সমষ্টিটো 2016ৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি এই সমষ্টিটো 2016ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দখলত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছে এই স্থানত লাভ কৰিছিল 48,584টা ভোট তাৰ বিপৰীতক্ৰমে সুৰভি ৰাজকুঁৱৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপিৰ প্ৰাৰ্থী হিচাপে লাভ কৰিবলৈ সক্ষম হৈছিল 48,042টা ভোট অৰ্থাৎ 542টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল এইগৰাকী সুৰভি ৰাজকুঁৱৰী আৰু লক্ষণীয় হৈ পৰিছে যে এই সুৰভি ৰাজকুঁৱৰীয়ে যি 542টা ভোটৰ ব্যৱধানত পৰাস্ত হোৱাৰ যিটো দৃশ্য আছিলে সেই দৃশ্য কিদৰে উভতাই আনিব বা কিদৰে সেই দৃশ্যটোক প্ৰতিহত কৰিব পাৰিব সেই কথা লক্ষণীয় হৈ পৰিছে এই মুহূৰ্তত আৰু আমি জনাই আছোঁ ই নিউজ এনি দৰ্শকসকলক আমি দৃশ্যাৱলীসমূহ আপোনালোকক দেখুৱাই আছোঁ এই মুহূৰ্তত আমি জনাবলৈ বিচাৰিছোঁ যে যিটো বিধানসভা সমষ্টিৰ কথা আমি এই মুহূৰ্তত পাতি আছোঁ শিৱসাগৰ বিধানসভা সমষ্টিত ইতিমধ্যে প্ৰাপ্ত তথ্য অনুসৰি শিৱসাগৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,49,495 গৰাকী আৰু সমষ্টিটোত পুৰুষ ভোটাৰ হৈছে 74,655 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 74,940 গৰাকী গতিকে নিৰ্ণায়ক ভূমিকা পালন কৰিব এই 1,49,495 গৰাকী যি ভোটাৰ আছে সেই ভোটাৰে কিন্তু নিৰ্ণায়ক ভূমিকা পালন কৰিব আৰু এই মুহূৰ্তত যদি আমি লক্ষ্য কৰোঁ সমষ্টিটোলৈ চাওঁ ইয়াত তিনিগৰাকী প্ৰাৰ্থী এগৰাকী অখিল গগৈ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ দ্বিতীয়গৰাকী বিজেপি দলৰ মনোনীত প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰী আৰু শুভমিত্ৰ গগৈ সুৰভি ৰাজকুঁৱৰী আৰু কংগ্ৰেছৰ শুভমিত্ৰ গগৈ বিজেপি দলৰ সুৰভি ৰাজকুঁৱৰী আৰু অখিল গগৈ ৰাইজৰ দলৰ এই তিনিগৰাকীৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতাখন হোৱাৰ সম্ভাৱনা অধিক আৰু এইখিনিতে উল্লেখ কৰিব লাগিব যে
সমষ্টিটোত আহোম ভোটাৰৰ সংখ্যা হৈছে প্ৰায় 70,000 আৰু সংখ্যালঘু ভোটাৰৰ সংখ্যা হৈছে প্ৰায় 40,000। গতিকে নিৰ্ণায়ক ভূমিকা কিদৰে ভোটাৰৰ মন আকৃষ্ট কৰিব পাৰে সুৰভি ৰাজকোঁৱৰীয়ে বা কিদৰে অখিল গগৈয়ে আকৃষ্ট কৰিব পাৰে, কিদৰে শুভমিত্ৰ গগৈয়ে লাভ কৰিবলৈ সক্ষম হয়, সেই কথা কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। কিছু পৰৰ পিছতে যিহেতু নিৰ্বাচন সমাগত আৰু সেই নিৰ্বাচনতে প্ৰকট হৈ পৰিব আচলতে কোনে কেনেকৈ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'ল। এই মুহূৰ্তত আমি মনোনয়ন পত্ৰ দাখিল কৰাৰ মুহূৰ্তত সুৰভি ৰাজকোঁৱৰীয়ে কি মন্তব্য আগবঢ়াইছিল আমি ই নিউজ আদি দৰ্শকসকলক শুনাই ল'বলৈ বিচাৰিছোঁ। ডাঙৰীয়াক আচলতে মই গগৈ ডাঙৰীয়াক প্ৰত্যাহ্বান বুলি লগত আৰু আমি এইটোৱে ভাবিছোঁ যে তেওঁলোকে যি সকলোৱে খেলিব, সকলোৱে গণতান্ত্ৰিক অধিকাৰ আছে, সেইখন তেওঁলোকৰ স্থিতিমতে তেওঁলোকে খেলিব আৰু আমাৰ যি জনকৌশল আছে সেইখিনি আমি কৰি আমি নিজেই ভাৰতীয় জনতা পাৰ্টি মানে শিৱসাগৰৰ পৰা আমি ওলাই যাম বুলি আশা কৰিছোঁ। থেংক ইউ বাইদেউ। ডাঙৰীয়াক আচলতে মই গগৈ ডাঙৰীয়াক প্ৰত্যাহ্বান বুলি লগত আৰু আমি এইটোৱে ভাবিছোঁ যে তেওঁলোকে যি সকলোৱে খেলিব, সকলোৱে গণতান্ত্ৰিক অধিকাৰ আছে, সেইখন তেওঁলোকৰ স্থিতিমতে তেওঁলোকে খেলিব আৰু আমাৰ যি জনকৌশল আছে সেইখিনি আমি কৰি আমি নিজেই ভাৰতীয় জনতা পাৰ্টি মানে শিৱসাগৰৰ পৰা আমি ওলাই যাম বুলি আশা কৰিছোঁ। থেংক ইউ বাইদেউ। ডাঙৰীয়াক আচলতে মই গগৈ ডাঙৰীয়াক প্ৰত্যাহ্বান বুলি লগত আৰু আমি এইটোৱে ভাবিছোঁ যে তেওঁলোকে যি সকলোৱে খেলিব, সকলোৱে গণতান্ত্ৰিক অধিকাৰ আছে, সেইখন তেওঁলোকৰ স্থিতিমতে তেওঁলোকে খেলিব আৰু আমাৰ যি জনকৌশল আছে সেইখিনি আমি কৰি আমি নিজেই ভাৰতীয় জনতা পাৰ্টি মানে শিৱসাগৰৰ পৰা আমি জনাইছোঁ যে শিৱসাগৰ নগৰৰ কালীপ্ৰসাদ স্মৃতি ভৱন প্ৰাংগণৰ পৰা সহস্ৰাধিক সমৰ্থকক লগত লৈ ৰেলী কৰি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিল বিজেপিৰ প্ৰাৰ্থীগৰাকী আৰু আজি মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীগৰাকীক সংগ দিছিলে বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। আৰু এই মুহূৰ্তত আমি জনাই আছোঁ ই নিউজ আদি দৰ্শকসকলক এই যি ভোটাৰ ৰাইজৰ প্ৰসংগ, এই ভোটাৰ ৰাইজৰ প্ৰসংগত ৰঞ্জিত দাসে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে মন্তব্য প্ৰকাশ কৰিছিল। আমি সেই মন্তব্য এই মুহূৰ্তত ই নিউজ এনিৰ দৰ্শকক শুনাবলৈ বিচাৰিছোঁ। নিৰ্বিশেষে ৰাজনৈতিক দৰ্শনত উদ্ধত থাকি পেলাই ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে বিপুল ভোটত জয়যুক্ত কৰাব। তৰুণ গগৈ ডাঙৰীয়া জীৱিত থাকোঁতে তেখেতে কৈছিল হুইজ বদৰুদ্দিন আৰু সেই একে কংগ্ৰেছীসকলে কয় যে বদৰুদ্দিন ইজ আৱাৰ গ্ৰেণ্ড ফাদাৰ। গতিকে এইখিনি কথা শিৱসাগৰবাসী ৰাইজে ঘৃণাৰ দৃষ্টিৰে চাই পেলাই সেই মিত্ৰতাক অপবিত্ৰ আখ্যা দি পেলাই আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীক জয়লাভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিভিন্ন অৰাজনৈতিক সংগঠনৰ ব্যক্তিও মূলত সম্পৰ্ক স্থাপন কৰিছে। যিহেতু যোৱাবাৰ 5টা ভোটত সুৰভি বাইদেৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছিলে, তেতিয়া প্ৰণৱ গগৈৰ দৰে ব্যক্তিয়ে জয়লাভ কৰি অসম বিধানসভাৰ অধ্যক্ষ আছিলে, কিন্তু এতিয়া তেখেতো নাই। যিহেতু তৰুণ গগৈ ডাঙৰ নাই, গতিকে ইয়াৰে কংগ্ৰেছীসকলেও ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়াৰ কাৰণে ইতিমধ্যে ভিতৰি সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্বিশেষে আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মন্তব্য। আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ বিচাৰিছোঁ সেই দৃশ্য 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুভমিত্ৰ গগৈৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছোঁ। বৰ্ডিং খেলপথাৰৰ পৰা প্ৰায় 3 সহস্ৰাধিক সমৰ্থকৰে সমদল উলিয়াই নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰিছিল মনোনয়ন পত্ৰ। আমি সমূহ দৃশ্যাৱলী আপোনালোকক দেখুৱাই আছোঁ। আৰু মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ জয় 100% নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিছিল শুভমিত্ৰ গগৈয়ে। কংগ্ৰেছৰ পক্ষত ৰাইজৰ উৎসাহ দেখি বিৰোধী ধূলিসাৎ হোৱা যেন অনুমান হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে শুভমিত্ৰ গগৈয়ে। এই মুহূৰ্তত আমি জনাবলৈ বিচাৰিছোঁ যে এক আকৰ্ষণীয় যুঁজ হোৱাৰ দিশে আগবাঢ়িছে শিৱসাগৰ 108 নং শিৱসাগৰ বিধানসভা সমষ্টি। যিহেতু 3গৰাকীকৈ প্ৰাৰ্থী বৰ্তমান সময়ত হেভি ৱেইট বুলি ক'ব লাগিব এই মুহূৰ্তত। অখিল গগৈ, শুভমিত্ৰ গগৈ আৰু আনগৰাকী প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰী, এই তিনিওৰ মাজত যি 3কোণীয়া ৰণ হ'বলৈ গৈ আছে, সেই ৰণ আচলতে অসমৰ ৰাজনৈতিক যি প্ৰেক্ষাপট, এই ৰাজনৈতিক প্ৰেক্ষাপটত কিছু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। আমি এই মুহূৰ্তত জনাই আছোঁ ই নিউজ আনিৰ দৰ্শকসকলক। এই মুহূৰ্তত আমি মন্তব্য শুনাম, তাৰ আগতে আমি এয়া আপোনালোকক দৃশ্যাৱলী দেখুৱাইছোঁ কিদৰে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছিল। সেই দৃশ্যাৱলীসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ এই মুহূৰ্তত ই নিউজ আনিৰ দৰ্শকসকলক। আমি এই মুহূৰ্তত শুভমিত্ৰ গগৈয়ে কি মন্তব্য প্ৰকাশ কৰিছিল সেই মন্তব্যটো আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। আজি আমাৰ ৰাইজ, শিৱসাগৰবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, মোক তেওঁলোকে আশীৰ্বাদ দিছে। তেওঁলোকৰ মৰম চেনেহ পাই মই অতি উৎফুল্লিত হৈছোঁ আৰু সেইকাৰণে মই আশাবাদী যে মই 100% মই জয়ী হ'ম আৰু
এই বিশ্বাসে মই শিৱসাগৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰিম। আপোনাৰ বিপক্ষে আছে বিৰোধী দলৰ শাসনাধিষ্ঠ বিজেপি আৰু ইফালে ৰাইজৰ দলৰ অখিল গগৈ, এই দুই প্ৰতিনিধিক আপুনি কি ধৰণে বিবেচনা কৰিছে? বিৰোধীটো থাকিবই, কিন্তু ৰাইজৰ আজি যি উৎসাহ দেখা পাই এনে লাগিছে যে বিৰোধী ক'ৰবাত ধূলিচাত হৈ গৈছে। বিজেপি দলৰ সুৰভি ৰাজকুমাৰী আৰু বিজেপি দলটোৱে গোটেই শাসনৰ সমগ্ৰ জোৰ ইয়াত লগাব বুলি এটা ধাৰণা কৰা হৈছে। অৰ্থবল, তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা সকলোবোৰ দি দিব। তাৰ মাজে আপুনি ওলাই যোৱাৰ চেষ্টা কেনেদৰে কৰিব? বিজেপি দলৰ যি মিথ্যাচাৰ ৰাজনীতি আছিল অসমবাসীয়ে বুজি উঠিল। তেওঁলোকে কৈছিল 2 কোটি চাকৰি দিব, নিবনুৱা সমস্যা সমাধান কৰিব, ৰন্ধন গেছৰ দাম কমাব, মূল্য বৃদ্ধি নাইকিয়া কৰিব, ৰোধ কৰিব। কিন্তু আজি কি হ'ল আপোনালোকে দেখা পাইছে। আজি ঘৰ গৃহিণীয়ে মানে যেনেকুৱা পৰিস্থিতিত তেওঁলোক যিটো পৰিস্থিতি মানে মুখামুখি হৈছে, সেইকাৰণে এনেকুৱা বিজেপিক এইবাৰ ধূলিচাত কৰিবলৈ ৰাইজ একদম প্ৰস্তুত। আজি আমাৰ ৰাইজ, শিৱসাগৰবাসী ৰাইজ স্বতঃপ্ৰতভাৱে ওলাই আহিছে, মোক তেওঁলোকে আশীৰ্বাদ দিছে, তেওঁলোকৰ মৰম। ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে 108 নং শিৱসাগৰ বিধানসভা সমষ্টি। আৰু এই বিধানসভা সমষ্টিত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে প্ৰায় 1.5 লাখ 1,49,495 গৰাকী ইতিমধ্যে ভোটাৰ আছে, যি ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব, নিৰ্ণায়ক ভূমিকা নিৰ্ধাৰণ কৰিব আচলতে কোন হ'ব তেওঁলোকৰ জনপ্ৰতিনিধি। আৰু এই মুহূৰ্তত 3 গৰাকীকৈ প্ৰাৰ্থী, যি শক্তিশালী প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে ৰাইজৰ দলৰ অখিল গগৈ, বিজেপি মিত্ৰজোঁটৰ সুৰভি ৰাজকুঁৱৰী আৰু শুভমিত্ৰ গগৈ, কংগ্ৰেছৰ যি মহাজোঁট বন্ধন, সেই মহাজোঁট বন্ধনৰ পৰা এই শুভমিত্ৰ গগৈক আগবঢ়াই দিয়া হৈছে। এইখিনিতে লক্ষণীয় হৈ পৰিছে যে শিৱসাগৰ সমষ্টিটো যিহেতু এক ঐতিহ্য বিৰাজমান, এই শিৱসাগৰ সমষ্টিত ইতিমধ্যে যিসকলে ইতিমধ্যে এই সমষ্টিটোৰ দখলত আছে, ইতিমধ্যে কংগ্ৰেছৰ দখলত থকা এটা সমষ্টিত ইয়াৰ আগতে সুৰভি ৰাজকুঁৱৰীয়ে মাত্ৰ 452টা ভোটত পৰাস্ত হৈছিলে। আৰু এইবাৰ তেওঁ সেই দৃশ্যাৱলীক কেনেকৈ উভতাই দিয়ে বা সেই দৃশ্যাৱলীক কেনেকৈ প্ৰতিহত কৰে, সেই কথা বৰ্তমান সময়ত লক্ষণীয় হৈ পৰিছে। আৰু এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ প্ৰসংগ হৈ পৰিছে যে শিৱসাগৰৰ ভোটাৰ ৰাইজে আচলতে কাক নিজৰ জনপ্ৰতিনিধি ৰূপে আগবঢ়াই দিবলৈ বিচাৰিব। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ই নিউজ এনি, দ্য আই অফ নৰ্থ ইষ্ট।